নমস্কাৰ এটি ভাল খবৰ সকলোৰে কাৰণে আহিবলগীয়া 40,697 ভেকেন্সিৰ কাৰণে ইতিমধ্যে আমি ক্লাছ মুকলি কৰি দিছোঁ আপোনালোকে জানে যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ এডিআৰি 2.0 তেওঁলোকে উত্তীৰ্ণ হৈছে তেওঁলোকৰ ভাইবা আৰু স্কিল টেষ্ট আৰু 28 দিনৰ ভিতৰত তেওঁলোকৰ ভাইবা আৰু স্কিল টেষ্ট হ'ব তাৰ পিছতে এডিআৰি 3.0 আহিব আসাম পুলিচ এসআই পৰীক্ষা আহিব বিভিন্ন ধৰণৰ পৰীক্ষা আহিব গতিকে আগন্তুক পৰীক্ষাৰ কাৰণে আমি এতিয়াৰ পৰা সাজু হ'ব লাগিব বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আছোঁ আজিৰ ক্লাছটোত সো ক্লাছটো শেষলৈকে কৰিব যদি ভাল পায় তেনেহ'লে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব প্ৰথমটো কুৱেশ্যনৰে মন কৰিব কুৱেশ্যনবোৰ ইংলিছ আৰু অসমীয়া দুয়োটাতে লৈ আহিছোঁ ঠিক আছে আধুনিক অনুজীৱ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় হু ইজ ন'ন এজ ফাদাৰ অফ মডাৰ্ণ মাইক্ৰ'বায়'লজি কাক জনা যায় অপশ্যন নোচোৱাকৈ আপোনালোকে এনচাৰ দিবলৈ ট্ৰাই কৰিবচোন আধুনিক অনুজীৱ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় এলেকজেণ্ডাৰ ফ্লেমিং ডিমিট্ৰি মেণ্ডেলিভ হেগ' দ্য ৰাইচ লুইচ পেষ্টাৰ অকণমান সময় দিছোঁ আধুনিক অনুজীৱ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় উত্তৰটো দিবলৈ চেষ্টা কৰিব কাৰেক্ট এনচাৰটো হৈছে লুইচ পেষ্টাৰ লুইচ পেষ্টাৰক আধুনিক অনুজীৱ বিজ্ঞানৰ পিতৃ হিচাপে জনা যায় মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য ব্ৰাঞ্চ অফ বটনী হুইচ ডিলছ উইথ আইডেণ্টিফিকেশ্যনছ nomenclatures and classifications of an organism is known as উদ্ভিদ বিজ্ঞানৰ যিটো শাখাই কোনো জীৱৰ চিনাক্তকৰণ নামকৰণ আৰু শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰে সেই শাখাটোক কি বুলি জনা যায় আপোনালোকে জানে বিভিন্ন ধৰণৰ শাখা আছে ঠিক আছে উদ্ভিদ বিজ্ঞানৰ কোনটো শাখাই কোনো জীৱৰ চিনাক্তকৰণ নামকৰণ আৰু শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰে অপশ্যনকেইটা চাই ল'ব মৰ্ফলজি ফটোকেমিষ্ট্ৰি টেক্সনমি পেল'বটনী কাৰেক্ট এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধটোতো হৈছে টেক্সনমি ঠিক আছে টেক্সনমি এটা শাখা যিটো শাখাত কিহৰ কথা অধ্যয়ন কৰা হয় জীৱৰ চিনাক্তকৰণ নামকৰণ আৰু শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰা এই শাখাটোত যাক টেক্সনমি বুলি কোৱা হয় ঠিক আছে মনত থাকিবনে নাথাকে নেক্সট কুৱেশ্যন দ্য ডিজিজ ৰিকেটছ ইজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ কিহৰ অভাৱত বা কি ভিটামিনৰ অভাৱত আমাৰ ৰিকেট বেমাৰ বা ৰিকেট ৰোগ হয় কোনটো ভিটামিন আমাৰ দেহত নাথাকিলে ৰিকেট ৰোগ হয় ভিটামিন এ ভিটামিন বি ভিটামিন চি ভিটামিন ডি জানেনে সকলোৱে ইয়াৰ কাৰণটো কি আমাৰ দেহত যদি ভিটামিন ডি নাথাকে তেনেহ'লে ৰিকেট ৰোগ হয় আৰু ভিটামিন ডি আমি ক'ৰ পৰা পাওঁ সূৰ্যৰ পোহৰৰ পৰা আমি ভিটামিন ডি পাওঁ গতিকে ৰাতিপুৱা সোনকালে উঠিব লাগে সূৰ্যৰ পোহৰ বা ৰশ্মি দেহত পৰিব দিব লাগে তেতিয়া এই বেমাৰটো আপোনালোকৰ পৰা হাত খাৰিব পাৰে এই বেমাৰৰ পৰা ঠিক আছে চ' ৰিকেট ৰোগ কোনটো ভিটামিনৰ অভাৱত হয় ভিটামিন ডিৰ অভাৱত হয় নিশ্চয়কৈ মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ হিউমেন বডি মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো অংগ আৰু গ্ৰন্থিৰ মাজত পাৰ্থক্য আছে দেই কেতিয়াবা সুধি দিয়ে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ আৰু মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি সুধিছে আমাক গতিকে অংগ আৰু গ্ৰন্থি বহুত ইম্পৰ্টেণ্ট গতিকে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো পিটুইটাৰী থাইৰয়ড যকৃত অন্ত্ৰ ইণ্টেষ্টাইন পিটুইটাৰী থাইৰয়ড লিভাৰ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো হ'ব পাৰে কাৰেক্ট এনচাৰ শুদ্ধটো হৈছে লিভাৰটো হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি আৰু অংগ হ'লে আমাৰ হ'ব স্কিন মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ হৈছে স্কিন বা ছাল ঠিক আছে মনত থাকিব গুড নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ ফাদাৰ অফ মডাৰ্ণ জেনেটিক আধুনিক জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় আধুনিক জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় ইংৰাজীত কোৱা হয় হু ইজ ন'ন এজ ফাদাৰ অফ মডাৰ্ণ জেনেটিক্স চাৰ্লছ ডাৰউইন লুইচ পেষ্টাৰ জৰ্জ মেণ্ডেল জীন বেপ্টিষ্ট লেমাৰ্ক আধুনিক জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে গ্ৰেগৰ মেণ্ডেলক কি বুলি জনা যায় আধুনিক জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে জনা যায় আৰু আধুনিক অনুজীৱ বিজ্ঞানৰ পিতৃ হৈছে লুইচ পেষ্টাৰ আমি অলপ আগতে পাই আহিছোঁ হয়নে নেক্সট কুৱেশ্যন হাউ মেনি চেম্বাৰ্ছ ডাজ এ হিউমেন হাৰ্ট হেভ মানুহৰ হাৰ্টত কিমানটা চেম্বাৰ থাকে কোঠা থাকে 2 4 3 5 কাৰেক্ট এনচাৰটো কি হ'ব ভাবি চিন্তি উত্তৰ দিবা দেই আহিবলগীয়া পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট 40,000 নতুনকৈ ভেকেঞ্চি ওলাব 40 50
ভেকেঞ্চি ওলাব নতুনকৈ গতিকে এতিয়াৰ পৰা সাজু হ'ব লাগে আমি ক্লাছ কৰিছোঁ আৰু লগতে আমি ADR 2.0 কাৰণে আমি কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে প্ৰেক্টিকেল কৰিছোঁ প্ৰেক্টিকেলৰ ক্লাছ আমাৰ হৈ আছে যিসকলে এইবাৰ ADR 2.0 উত্তীৰ্ণ হৈছে তেওঁলোকে স্কিল টেষ্টৰ কাৰণে সাজু হ'বৰ কাৰণে ক্লাছবোৰ কৰিব পাৰে যদি কমেণ্টত জনাব ক্লাছবোৰ কৰি ভাল লাগে নে বেয়া লাগে যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব গতিকে আমাৰ হাৰ্টত কেইটা চেম্বাৰ আছে 4টা চেম্বাৰ আছে 4 চেম্বাৰ ওকে মনত ৰাখিব 4 চেম্বাৰ আছে ঠিক আছে নেক্সট কোৱেশ্চন The muscle which separate the right side and left side of heart is known as হৃদযন্ত্ৰৰ সোঁফাল আৰু বাওঁফাল পৃথক কৰা পেশীটোক কি বুলি জনা যায় হৃদযন্ত্ৰৰ সোঁফাল আৰু বাওঁফাল পৃথক কৰা পেশীটোক কি বুলি জনা যায় মোষ্ট ইম্পৰ্টেণ্ট কেৰাটিন মেক্সিলা সেপ্টাম টিউবাৰকুলাছ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কি হ'ব হৃদযন্ত্ৰৰ সোঁফাল আৰু বাওঁফালে পৃথক কৰা পেশীটোক কি বুলি কোৱা হয় সেপ্টাম ঠিক আছে সেপ্টাম হৈছে কাৰেক্ট আনসাৰ হৃদযন্ত্ৰৰ সোঁফাল আৰু বাওঁফাল পেশীটোক পৃথক কৰা পেশীটো হৈছে সেপ্টাম নেক্সট কোৱেশ্চন maximum number of ATP molecules that can be yielded by glycolysis process in prokaryotic cells প্ৰকাৰিয়াম কোষত গ্লাইকোলাইসিস প্ৰক্ৰিয়া দ্বাৰা উৎপাদন কৰিব পৰা ATP অণুৰ সৰ্বোচ্চ সংখ্যা কিমানটা অণু উৎপাদন কৰে 33 25 35 38 কাৰেক্ট আনসাৰটো কি হ'ব পাৰে ইয়াৰ শুদ্ধটো হৈছে 38 নাম মনত ৰাখিব 38 ওকে নেক্সট কোৱেশ্চন which vitamin is necessary for blood clotting তেজ গোট মৰাৰ বাবে কোনটো ভিটামিন আমাৰ প্ৰয়োজনীয় আমাৰ দেহত তেজ গোট মৰাৰ বাবে কোনটো ভিটামিন আমাৰ প্ৰয়োজনীয় কোৱা তেজ গোট মৰাৰ বাবে কোনটো ভিটামিন আমাৰ প্ৰয়োজনীয় ভিটামিন A ভিটামিন B ভিটামিন C ভিটামিন K কাৰেক্ট আনসাৰ হৈছে ভিটামিন K তেজ গোট মৰাত আমাক ভিটামিন K সহায় কৰে ঠিক আছে নেক্সট কোৱেশ্চন the plant photosynthesis mainly occurred in the উদ্ভিদত সালোক সংশ্লেষণ প্ৰধানকৈ ক'ত হয় leaves flower root bark গতিকে সালোক সংশ্লেষণ ক'ত হয় প্ৰধানকৈ উদ্ভিদত সালোক সংশ্লেষণ প্ৰধানকৈ ক'ত হয় কাৰেক্ট আনসাৰ হৈছে leaves পাতত ঠিক আছে সালোক সংশ্লেষণ ক'ত হয় পাতত হয় নেক্সট কোৱেশ্চন the color of hemoglobin is হিমোগ্লোবিনৰ ৰং কেনেকুৱা ৰঙা হালধীয়া সেউজীয়া ৰেড ইয়েলোটো দুবাৰ দিয়া গ'ল আৰু গ্ৰীণ দিয়া গ'ল গতিকে হিমোগ্লোবিনৰ কালাৰ কেনেকুৱা হিমোগ্লোবিনৰ কালাৰ আমাৰ ৰেড হয় নে নহয় তেজৰ ৰং আমাৰ ৰঙা হয় নে নহয় গতিকে হিমোগ্লোবিনৰ কালাৰ আমাৰ ৰেড নেক্সট কোৱেশ্চন which of the following is located at the rear of the abdominal cavity নিম্নলিখিত কোনটো পেটৰ গবৰ পিছফালে অৱস্থিত গতিকে ইয়াৰ ভিতৰত কোনটো পেটৰ গবৰ পিছফালে আছে লিভাৰ কিডনি হাৰ্ট পেনক্ৰিয়াছ পেটৰ গবৰ পিছফালে কি আছে কাৰেক্ট আনসাৰটো হৈছে কিডনি পেটৰ গবৰ পিছফালে আছে ঠিক আছে নেক্সট কোৱেশ্চন লাইছো The smallest unit that is capable of carrying out life function is known as জীৱন কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা আটাইতকৈ সৰু এককটোক কি বুলি কোৱা হয় জীৱন কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা আটাইতকৈ সৰু এককটোক কি বুলি কোৱা জনা যায় সেল DNA ব্লাড টিস্যু কাৰেক্ট আনসাৰটো কি হ'ব পাৰে কাৰেক্ট আনসাৰ হৈছে সেল কুক বুলি জনা যায় ঠিক আছে নেক্সট কোৱেশ্চন বায়োলজিক্যাল ক্লাসিফিকেশনস অফ প্লান্ট এণ্ড এনিমেলস ওয়াজ ফাৰ্স্ট প্ৰপ'জড বাই উদ্ভিদ আৰু প্ৰাণীৰ জৈৱিক শ্ৰেণী বিভাজনৰ প্ৰস্তাৱ প্ৰথমে কোনে আগবঢ়াইছিল উদ্ভিদ আৰু প্ৰাণীৰ জৈৱিক শ্ৰেণী বিভাজনৰ প্ৰস্তাৱ প্ৰথমে কোনে আগবঢ়াইছিল এৰিষ্টটল প্লেটো লিনাছ হুইটেকাৰ কোনে আগবঢ়াইছিল কাৰেক্ট আনসাৰ কি হ'ব পাৰে কাৰেক্ট আনসাৰ হৈছে এৰিষ্টটলে আগবঢ়াইছিল ঠিক আছে নেক্সট কোৱেশ্চন এন্টময়বা হিষ্টলিটিকা কি বস্তু ভাইৰাছ পটজোৱা ফাংগাছ বেক্টেৰিয়া এন্টময়বা হিষ্টলিকা কি বস্তু এটো এবিধ হৈছে পটজোৱা ঠিক আছে নেক্সট কোৱেশ্চন দ্য ষ্টাডি অফ ফ্লাৱাৰ ইজ ন'ন এজ ফুলৰ অধ্যয়নক কি বুলি কোৱা হয় আমি বিভিন্ন ধৰণৰ বস্তুৰ ওপৰত অধ্যয়ন কৰোঁ প্ৰকৃতৰে এটা বেলেগ নাম আছে গতিকে আমি যদি ফুলৰ ওপৰত অধ্যয়ন কৰোঁ তাক কি বুলি কোৱা হয় এন্থলজি ফিজিঅলজি ফাইকোলজি এগ্ৰষ্টলজি কি বুলি কোৱা হয় ফুলৰ অধ্যয়নক যদি আমি অধ্যয়ন কৰোঁ ফুলৰ ওপৰত এন্থলজি বুলি কোৱা হয় ঠিক আছে
ফুলৰ ওপৰত অধ্যয়ন কৰিলে কি বুলি কোৱা হয় এন্থোলজি বুলি কোৱা হয় নেক্সট কোৱেশ্চন নাম্বাৰ অফ ৰাইবছ ফাউণ্ড ইন এ টিপিকেল হিউমেন ৰিব কেজ ইজ সাধাৰণ মানুহৰ পাজৰত পোৱা পাজৰৰ সংখ্যা কিমান কোৱেশ্চনটো ভালকৈ মন দিব সাধাৰণ মানুহৰ পাজৰত পোৱা পাজৰৰ সংখ্যা কিমান 22 23 24 25 কিমানযোৰ পাজৰত পাওঁ আমি পাজৰৰ সংখ্যা কিমান কিমান কাৰেক্ট আনসাৰটো হৈছে 24 ঠিক আছে অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছো হাউ মেনি ভেৰিয়েবল ফাউণ্ড ইন হিউমেন ভেৰিয়েবল কলম মানুহৰ কোষেৰুকা স্তম্ভত কিমানটা কোষেৰুকা পোৱা যায় মানুহৰ কোষেৰুকা স্তম্ভত কিমানটা কোষেৰুকা পোৱা যায় কিমানটা পোৱা যায় মানুহৰ কোষেৰুকা স্তম্ভত কিমানটা কোষেৰুকা পোৱা যায় 33টা কোষেৰুকা পোৱা যায় ঠিক আছে 33 নেক্সট কোৱেশ্চনটো আহিছো beside dog which other animal can also cause rabies কুকুৰৰ বাহিৰে আন কোনটো জন্তুৱে জলাতংক ৰোগ সৃষ্টি কৰিব পাৰে আপোনালোকে জানে কুকুৰে কামুৰিলে ৰেবিজ বেমাৰ হয় যাক অসমীয়াত জলাতংক বুলি কোৱা হয় ঠিক তেনেকৈ আন এবিধ জন্তু আছে যিয়ে কামুৰিলে সেম কুকুৰৰ দৰে বেমাৰ হয় কি আন কোনবিধ জন্তুৱে কামুৰিলে ৰেবিজ বেমাৰ হয় বা জলাতংক বেমাৰ হয় ডংকি বেট হৰ্স ক্ৰকডাইল কাৰেক্ট আনসাৰটো কি হ'ব পাৰে মই অলৰেডি এডিআই ক্লাছত মই ডিসকাস কৰিছো আৰু এটা ভাল খবৰ আমাৰ এডিআই ক্লাছত যিসকলে এডিআই 2.0 পিডিএফ সংগ্ৰহ কৰিছিল পিডিএফ আমাৰ পৰা ক্ৰয় কৰি লৈছিল 149 ৰুপিছত তেওঁলোকে এডিআই 2.0 কোৱালিফাই কৰিছে মোক ভাল লাগিছে যে তেওঁলোকে পৰীক্ষা পাছ কৰিলে এতিয়া এডিআই স্কিল টেষ্টৰ কাৰণে তেওঁলোকে আমাৰ পৰা পিডিএফ ল'ব বিচাৰিছে গতিকে আমি এডিআই 2.0 স্কিল টেষ্টৰ আমি পিডিএফৰ মুকলি কৰিছো মাত্ৰ 299 ৰুপিছত কম্পিউটাৰ গোটেইখিনি কোৰ্স প্ৰেক্টিকেল আমাৰ মক টেষ্টখিনি তোমালোকে ল'ব পাৰিবা মাত্ৰ 299 ৰুপিছত যদি ল'ব বিচাৰে 8638686390 এই নম্বৰটো তোমালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিবা তোমালোকে এডিআই 2.0 প্ৰেক্টিকেলৰ স্কিল টেষ্টৰ প্ৰেক্টিকেল গোটেইখিনি মক টেষ্টখিনি পাই যাবা কম্পিউটাৰ ঠিক আছে সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে বেট ওকে বাদু কুকুৰৰ বাহিৰৰ বাদুলেও কামুৰিলে একে বেমাৰ হয় নেক্সট কোৱেশ্চন the scientific study of how organism interact with their environment is called জীৱই নিজৰ পৰিৱেশৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে তাৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় মোস্ট ইম্পৰ্টেন্ট কি বুলি কোৱা হয় কাৰেক্ট আনসাৰ হৈছে ইকোলজি ইভলিউশন জুলজি এস্কোলজি সো কাৰেক্ট আনসাৰ হৈছে ইকোলজি মনত ৰাখিবা ইকোলজি হৈছে জীৱই নিজৰ পৰিৱেশৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে তাৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় ইকোলজি বুলি কোৱা হয় নেক্সট কোৱেশ্চন what is the name of the sugar found in milk গাখীৰত পোৱা চেনিৰ নাম কি গাখীৰত আমি কোনবিধ চেনি পাওঁ গ্লুকোজ ফ্ৰেক্টোজ লেক্টোজ সুক্ৰোজ গাখীৰত পোৱা চেনিবিধৰ নাম কি মোস্ট ইম্পৰ্টেন্ট গাখীৰত আমি কেনে ধৰণৰ চেনি পাওঁ গাখীৰত আমি কেনে ধৰণৰ চেনি পাওঁ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে লেক্টোজ গতিকে গাখীৰত আমি কেনে ধৰণৰ চেনি পাওঁ লেক্টোজ পাওঁ ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো how many pairs of chromosomes are found in a human cell মানুহৰ কোষত কিমানযোৰ ক্ৰমোজম পোৱা যায় আমাৰ মানুহৰ কোষত কেইযোৰ ক্ৰমোজম আছে মানুহৰ কোষত কিমানযোৰ ক্ৰমোজম আছে 21 18 বা 25 23 গতিকে মানুহৰ কোষত আমি 23 যোৰ ক্ৰমোজম পাওঁ 46 ক্ৰমোজম আছে 23 যোৰ ক্ৰমোজম ঠিক আছে নেক্সট কোৱেশ্চন the oxygen released during photosynthesis process comes from সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াৰ সময়ত নিৰ্গত হোৱা অক্সিজেন ক'ৰ পৰা আহে সালোক সংশ্লেষণৰ সময়ত নিৰ্গত হোৱা অক্সিজেন ক'ৰ পৰা আহে বহুত ইম্পৰ্টেন্ট ক'ৰ পৰা আহে সালোক সংশ্লেষণৰ সময়ত নিৰ্গত হোৱা অক্সিজেন ক'ৰ পৰা আহে কাৰেক্ট আনসাৰটো হৈছে H2O CO2 NO2 গ্লুকোজ কাৰেক্ট আনসাৰ কি হ'ব পাৰে সালোক সংশ্লেষণৰ সময়ত নিৰ্গত হোৱা অক্সিজেন H2O পানীৰ পৰা আহে ঠিক আছে H2O মনত ৰাখিবা নেক্সট কোৱেশ্চন the main function of হিমোগ্লোবিনৰ মূল কাম কি কন্ট্ৰোল ব্লাড প্ৰেছাৰ প্ৰডিউস হৰমন ট্ৰান্সফাৰ্মিং অক্সিজেন নান অফ দ্য above গতিকে হিমোগ্লোবিনৰ মূল কাম কি হিমোগ্লোবিনৰ মূল কাম হৈছে অক্সিজেন ট্ৰান্সফাৰ কৰা গতিকে ট্ৰান্সফাৰ্মিং অক্সিজেন নেক্সট কোৱেশ্চন protein synthesis in a bacterial cell is done by ব্যাকটেৰিয়াৰ কোষত প্ৰটিন সংশ্লেষণ কোনে কৰে ব্যাকটেৰিয়াৰ কোষত প্ৰটিন সংশ্লেষণ কোনে কৰে সেন্ট্ৰাইওলেছ ফ্লেগেলা থাইলাকয়েডছ ৰাইবোজম কি হ'ব পাৰে কাৰেক্ট আনসাৰটো হৈছে ৰাইবোজম ঠিক আছে মনত ৰাখিবা সো এয়া আছিল আজি প্ৰথমটো ক্লাস যি আগন্তুক 40000
697টা পোষ্ট ওলাব আৰু লগতে আৰু 30,000 পোষ্ট ওলাব গড়ে আৰু 1 লাখ চাকৰি আপোনালোকে লাভ কৰিব অসমৰ লগতে বাহিৰা SSC এক্সামটো আছে RRB এক্সাম আছে গতিকে আমি ইম্পৰ্টেণ্ট দিছোঁ অসমৰ এক্সাম কেইটা আহিবলগীয়া গতিকে যিসকলে আমাৰ ক্লাছটো কৰি ভাল পাইছে আমাৰ লগত ৰেগুলাৰলি ক্লাছত জইন হ'ব বিচাৰিছে আমাৰ লাইভ ক্লাছো হয় আৰু অফলাইন ক্লাছো হয় যদি ক্লাছটো কৰিব বিচাৰিছে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ADAR স্কিল টেষ্ট PDF কেইটা ল'ব বিচাৰিছে মক টেষ্টৰ ADAR 2.0 চ' আপোনালোকে PDF কেইটা ল'ব পাৰিব PDF লাগিলে আমাৰ লগত কণ্টেক্ট কৰিব আমাৰ নাম্বাৰটো হৈছে 8638686390 চ' আজিলৈ মানে অন্য এটি ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম এইটো আমাৰ নাম্বাৰটো লিখি ল'ব ঠিক আছে অ'কে